ভাল লাগিছে পিছে আমাৰ ৰাইজে উঠি উঠি নাচিলে ভাল লাগিব আমাৰ নতুন হাতিয়ামুখ নৱজ্যোতি যুৱ সংঘৰ সৌজন্যত আজি বহু বছৰৰ পৰা আমি উলহ মালহেৰে এই বিহু অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰো প্ৰতি বছৰৰ দৰে আমি আটক ধুনীয়াকৈ জাকত জিলিকাকৈ এটা আজিৰ এই বিহু অনুষ্ঠান পাতিছোঁ। দিনত আছিল আমাৰ ৰাতিপুৱাৰ ভাগত বন্তি প্ৰজ্বলন কাৰ্যসূচী, বিহু পতাকা উত্তোলন কাৰ্যসূচী। ইয়াৰ পিছতে আমাৰ আছিল বৃক্ষৰোপণ কাৰ্যসূচী। আবেলি আমাৰ 2 বজাৰ পৰা আমি মুকলি বিহু অনুষ্ঠান কাৰ্যসূচী ৰাখিছোঁ। লগতে যোৱা বহাগৰ 1, 2 আৰু 3 তাৰিখে আমি যি সমূহীয়া খেল ধেমালি অনুষ্ঠিত কৰিছিলোঁ, সেই খেল ধেমালিসমূহৰ যি বঁটা বিতৰণী সভা, এই বঁটা বিতৰণী সভা আমি 2 বজাতে অনুষ্ঠিত কৰিলোঁ। মুকলি বিহু অনুষ্ঠান আমি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এই মুকলি বিহু অনুষ্ঠানত 7টা দলে অংশগ্ৰহণ কৰি তেওঁলোকৰ বিহু নৃত্য প্ৰদৰ্শন কৰিলে। আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং ডাঙৰীয়া। আমি অনুষ্ঠানটো অনুষ্ঠিত কৰাত আমি খুবেই উৎসাহিত হৈছোঁ।